শিৱসাগৰৰ ঐতিহাসিক স্থান পৰিদৰ্শন বিদেশী পৰ্যটকৰ জয়সাগৰ পুখুৰী পাৰৰ ৰুদ্ৰসিংহ উদ্যানত অসমীয়া খাদ্যৰ জুতিলৈ দৰ্শন কৰিলে আহোম যুগৰ পৌৰাণিক কীৰ্তিচিহ্ন। অসমীয়া থলুৱা খাদ্য সম্ভাৰৰ জুতি ললে পৰ্যটকসকলে। কেইবাখনো বিদেশী ৰাষ্ট্ৰৰ 104 জন পৰ্যটকে দৰ্শন কৰে ঐতিহাসিক ৰংঘৰ, ঘনশ্যাম মন্দিৰ। আহোম ৰাজত্বকালৰ পৌৰাণিক কীৰ্তিচিহ্নসমূহে আপ্লুত কৰে বিদেশী পৰ্যটকসকলক। জানিব পৰা মতে কাইলৈৰ পৰা কাজিৰঙাত অনুষ্ঠিত হ'ব লগা 12 সংখ্যক উত্তৰ পূব আন্তঃৰাষ্ট্ৰীয় পৰ্যটন দিৱসত যোগদানৰ বাবে অসমত উপস্থিত হৈছে এইসকল পৰ্যটক। শিৱসাগৰৰ পৌৰাণিক কীৰ্তিচিহ্নসমূহ পৰিদৰ্শন কৰাৰ পিছতে কাজিৰঙালৈ ৰাওনা পৰ্যটকসকলৰ। My name is Irina Fursova. I'm coming from Moscow, Russia. And today we are in the first day of our ITM meeting, and really it's something unique. We visited already tombs, and here food is very nice, and it's very specific, very unique. And even in my country, we don't have all of these, vegetables and herbs. So it's really very special and interesting for me. Yeah. Something about so I felt that it's very, vibrant, and we met there a priest, and there was like a puja. So it was very spiritual and holy moment for us, and people are generally very welcoming and so smiley. So it's really very nice, and place itself. Unfortunately, we had limited time to explore it more, but it's really something special. Hi, I'm from Thailand. I'm travel agent from Bangkok. In Assam, we have a related history with Ahom people, like it's a race of Thai. That's why I very interesting to come to Assam. Even the food, something is in common, similar with Thailand, and also the people here is very nice, so nice. So I hope that I think Thai people will interesting about to go to Assam, and surely that I will promote Assam in Bangkok, in Thailand, bring more tourists come to Assam. পোন প্ৰথমবাৰৰ বাবে অসমত দ্বিতীয়বাৰ কাজিৰঙাত প্ৰথমবাৰৰ এবাৰ ইণ্টাৰনেশ্যনেল টুৰিজিম মাৰ্ট অনুষ্ঠিত হৈছে, আৰু এইবাৰ এই টুৰিজিম মাৰ্ট অহাকালি 27 তাৰিখ ইনগ্ৰেল ছেশ্যন আৰম্ভ হ'ব। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, উত্তৰ পূৰ্বাঞ্চলৰ কেইবাগৰাকী মুখ্যমন্ত্ৰী আৰু ভাৰত চৰকাৰৰ কেন্দ্ৰীয় পৰ্যটন মন্ত্ৰী ইয়াত উপস্থিত থাকিব। আমাৰ এইবাৰৰ যি ইণ্টাৰনেশ্যনেল টুৰিজিম মাৰ্ট হৈছে অসমৰ বাবে বিশেষভাৱে গুৰুত্বপূৰ্ণ, এইকাৰণে যে আমি অসম পৰ্যটন বিভাগে এইবাৰ আমি চৰাইদেউক বিশেষভাৱে গুৰুত্ব প্ৰদান কৰিছিলোঁ। চৰাইদেউক প্ৰসাৰ আৰু প্ৰচাৰ কৰিবৰ কাৰণে চেষ্টা কৰিছিলোঁ। সমগ্ৰ বিশ্বত যাতে চৰাইদেউ মৈদাম ক্ষেত্ৰৰ যাতে এটা অন্যতম পৰ্যটন আকৰ্ষণৰ কেন্দ্ৰবিন্দু হ'ব পাৰে তাই প্ৰয়াস কৰিছিলোঁ। সেইবাবে 120 গৰাকীতকৈ অধিক যি আমাৰ পৰ্যটন ক্ষেত্ৰৰ বিভিন্ন লগত জড়িত ষ্টেক হোল্ডাৰ, ট'ৰ অপাৰেটৰ, ইনফ্লুৱেঞ্চাৰ, বিভিন্ন ফুড ব্লগাৰ বা বিভিন্ন টুৰিজিম ৰিলেটেড যিসকল বিভিন্ন অফিচিয়েল সমগ্ৰ বিশ্বৰ বিভিন্ন প্ৰান্তৰ ভাৰতবৰ্ষৰো আছে প্ৰায় 120 গৰাকী অধিক প্ৰতিনিধি আমি ডিব্ৰুগড় এয়াৰপৰ্টত আদৰণি জনাই তেওঁলোকক আমি পোনে পোনে আমি চৰাইদেউ ক্ষেত্ৰলৈ লৈ গৈছিলোঁ, আৰু চৰাইদেউৰ ক্ষেত্ৰত তেওঁলোকে ইতিমধ্যে চৰাইদেউ ক্ষেত্ৰ পৰিভ্ৰমণ কৰি তেওঁলোকে ঐতিহাসিক শিৱসাগৰ চহৰ উপস্থিত হৈছেহি, আৰু চৰাইদেউৰ ক্ষেত্ৰত তেওঁলোকে অত্যন্ত অভিভূত হৈছে যে আহোম সাম্ৰাজ্যৰ 600 বছৰীয়া যি ৰাজত্বৰ আমাৰ ৰজাসকলৰ বা তেখেতলোকৰ যি মৈদাম যি ব্যৱস্থা, এই ব্যৱস্থাটো অত্যন্ত অভিভূত হৈছে। বিশ্বৰ মানে অন্যতম এটা আকৰ্ষণৰ কেন্দ্ৰবিন্দু হ'ব পাৰে আমাৰ মৈদাম ক্ষেত্ৰ। ইতিমধ্যে ইউনেস্কোৱে ৱৰ্ল্ড হেৰিটেজ ঘোষণা কৰিছে, আৰু আমাৰ পৰ্যটন বিভাগেও এই আমাৰ চৰাইদেউ মৈদাম ক্ষেত্ৰত যিটো প্ৰয়াস কৰিছে আমি নিশ্চিত আজি কিছু পৰিমাণলৈ আমি আজি স্পীডৰ লক্ষ্যত উপনীত হ'ব পাৰিছোঁ, কিয়নো আমাৰ লক্ষ্য আছিল যে আমি চৰাইদেউ মৈদাম ক্ষেত্ৰক বিশ্বৰ বিভিন্ন প্ৰান্তৰ প্ৰচাৰ কৰা। ইতিমধ্যে নিশ্চিতভাৱে 120 গৰাকী দেশী বিদেশী এইসকল প্ৰতিনিধিয়ে এই চৰাইদেউ মৈদাম ক্ষেত্ৰত বিভিন্ন ক্ষেত্ৰত লৈ যাব। তাৰ লগে লগে আমাৰ লক্ষ্য ঐতিহাসিক শিৱসাগৰ চহৰ, ঐতিহাসিক শিৱসাগৰ আহোম সাম্ৰাজ্যৰ ৰাজধানীৰ উপৰিও এই শিৱসাগৰে আহোম সাম্ৰাজ্যৰ বহু কথা কৈ যায় এই ইতিহাসে গৰকা শিৱসাগৰৰ এইখিনি আমি প্ৰয়াস কৰিছোঁ দেখাবৰ কাৰণে, আৰু তাৰ লগে লগে
আমি অহাকালি এই ইনগ্ৰেল ছেশ্যনৰ পৰা আমি কাজিৰঙাত অনুষ্ঠিত হ'ব, কিন্তু টেকনিকেল ছেশ্যন আৰম্ভ হ'ব, বিভিন্ন ছেমিনাৰ অনুষ্ঠিত হ'ব, আৰু মই ভাবোঁ ইয়াৰ যোগেদি আমি পৰ্যটন ক্ষেত্ৰক অসমৰ পৰ্যটন ক্ষেত্ৰ আগুৱাই লৈ যাবলৈ সক্ষম হ'ম। The beautiful Assam and what we call awesome Assam, the slogan very appropriately put to this Assam tourism, and also the prime concern to visit these areas, which has a great tourism potential, and our prime concern is to put these places in a one product and showcase it in nationally and internationally. We market these products there so that in coming days a good footfall of tourists will come to this area to see these beautiful places which we have seen today. There's a huge tourism potential for Assam and its neighboring states. So we need to tap it fully so that in coming times, coming days, this area will see a good footfall of tourists. Thank you. শিৱসাগৰৰ পৰা মণি গগৈ ৰিপৰ্ট, এনি ভাৰত 24। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব, আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক, আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ, আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায় তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।